নমস্কাৰ বন্ধুসকল, আজি মই ঘৰত লগাম এয়াৰ ফাইবাৰ কাৰণ মোৰ 29, 19 আৰু 49 ভৰাই মোৰ গুগল পে'ত পইচা নোহোৱা হৈ গৈছে আৰু ইমানেই নেট হঠাতে শেষ হৈ যায়। আজিকালি আপোনালোকে জানে 19 ভৰালে 24 ঘণ্টা পায় আৰু 29 ভৰালে 24 ঘণ্টা, 49তো মানে 24 ঘণ্টা পায়। মই ভাবিলোঁ যে এনেকৈ পইচা খেদাই থাকিলে নহ'ব, একেবাৰে এয়াৰ ফাইবাৰটো লগত যাতে নেটৰ স্পীডটো পাওঁ আৰু নেটো বহুত পাওঁ আৰু পাৰ ডে 100 GB কে দিয়ে আৰু মাহত মানে টোটেল 3 মাহ ফ্ৰী পায়, মানে 2200 টকা যদি আপোনালোকে যদি ইনষ্টলেশ্যনটো ফ্ৰী হয় আৰু 3 মাহ আপোনালোকে আনলিমিটেড পাব, আনলিমিটেড মানে নেট পাব। তাৰপিছত আপুনি মান্থলি ভৰাব লাগিব 599 আৰু প্লাছ GST টোটেল আপোনাৰ হ'ব 700। আপোনালোকে মান্থলি মানে পে'মেণ্ট কৰিব লাগিব 700। এনেকৈ মোৰ গোটেইখিনি প্ৰচেছ হৈ গ'ল আৰু দীঘল বাঁহ এটা লাগিব। আপোনালোকৰ যদি ছাল আছে ছালৰ ওপৰতো দিব পাৰিব। এনেকৈ দাদাহঁতে এতিয়া বৰ্তমান ফিটিং কৰি আছে। আজি কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ব মই ক'ম, মানে একচুৱেলি মই শুনামতে জিঅ' ফাইবাৰৰ বহুতেই ভাল বেছি হয় আৰু এই জিঅ' ফাইবাৰটো হ'ল আপোনালোকৰ 5G আৰু লগত এটা ছেট টপ বক্স পায়। সেই ছেট টপ বক্সত আপুনি লেপটপ, কম্পিউটাৰ আৰু 5টা মানে ডিভাইচক কানেক্ট কৰিব পাৰিব। আজিলৈ বাই বাই, ধন্যবাদ।